তিনিচুকীয়াত মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ চতুৰ্দশ বাৰ্ষিক ভাওনা মহোৎসৱ ছদিনীয়া কাৰ্যসূচীৰে আৰম্ভ। বাণিজ্য চহৰ তিনিচুকীয়াৰ চলিহানগৰ ৰাজহুৱা খেলপথাৰত ছদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মণিকাঞ্চন সাংস্কৃতিক মঞ্চ তিনিচুকীয়াৰ উদ্যোগত আয়োজিত চতুৰ্দশ বাৰ্ষিক ভাওনা মহোৎসৱ। মহোৎসৱৰ প্ৰথম দিনটোত স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে পতাকা উত্তোলন সম্পন্ন কৰা হয়। চতুৰ্দশ বৰ্ষ উপলক্ষে একেলগে 14খন পতাকা উত্তোলন কৰি মহোৎসৱৰ শুভ আৰম্ভ কৰা হয়। নিশাৰ ভাগত ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু অনুষ্ঠানত ভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলৰ উপস্থিতি লক্ষ্য কৰা হ'ব। ইফালে অহাকালিলৈ অৰ্থাৎ শুক্ৰবাৰে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। এই ভাওনা মহোৎসৱে অঞ্চলটোৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশ অধিক সুদৃঢ় কৰিব বুলি সচেতন মহলে মন্তব্য কৰিছে। বিষয় চতুৰ্দশ বাৰ্ষিক ভাওনা সমাৰোহ মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে। 25 তাৰিখৰ পৰা 30 তাৰিখলৈকে 6 দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা শুভ আৰম্ভণি হৈছে। ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল। দেখিছে এইবাৰ 14 বৰ্ষ উপলক্ষে আমি 14খন পতাকা উত্তোলন কৰিছোঁ। আমি সমাজৰ বিভিন্ন বৰ্গৰ বিভিন্ন ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিৰ দ্বাৰা আমি 14খন পতাকা আমাৰ সদস্যসকলৰ সমন্বিতে আমি উত্তোলন কৰিছোঁ আৰু এতিয়া নাম প্ৰসংগ আছে। নাম প্ৰসংগৰ পিছতে সন্ধিয়ালৈ আজি এখন ভাওনা অনুষ্ঠিত হ'ব আৰু তাত আমাৰ কেইবাগৰাকী সত্ৰাধিকাৰ পশু আহি উপস্থিত হ'বহি আৰু অহাকাইলৈ আমাৰ দিহানাম কম্পিটিশ্যন আছে। সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক নহয়, অৱশ্যে আমি অপেন ৰাখিছোঁ সেই দিহানাম প্ৰতিযোগিতা, তাতো প্ৰাইজ মনি আছে আৰু প্ৰত্যেক দিনা গধূলিকৈ দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব। সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। চিত্ৰাংকন প্ৰতিযোগিতা আছে দেওবাৰে। আমি সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ আহি ইয়াত ভাগ ল'ব আৰু শেষৰ দিনাখন 26 তাৰিখে 30 তাৰিখে আমাৰ বঁটা বিতৰণ অনুষ্ঠানৰ লগতে আমি সদ্যপ্ৰয়াত আমাৰ হিয়াৰ আমঠু সূৰ্যকণ্ঠ জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সেইদিনা আয়োজন কৰিছোঁ। তাত আমি 2জন শিল্পীৰ আমি 20টাকৈ গীতৰ আমি তাত সমূহীয়াভাৱে আমি পৰিৱেশন কৰিম। তাৰপিছতে বঁটা বিতৰণী আৰু আমাৰ মণিকাঞ্চন যি আমাৰ বছৰেকীয়া যিখন স্মৃতিগ্ৰন্থ হয় সেইখন উন্মোচন হ'ব। গতিকে সমূহ ৰাইজক আমি আমাৰ এই মণিকাঞ্চন ক্ষেত্ৰলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে আহক। প্ৰত্যেক দিনা খুব সুন্দৰ ভাওনা দলসমূহ আহিছে। সুদূৰ তিতাবৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, আমগুৰি, নাৰায়ণপুৰ, ধেমাজি চাৰিওপিনৰ পৰা 8টা দলে অংশগ্ৰহণ কৰিছে। গতিকে 8খন ভাওনা আহি আপোনালোকে উপভোগ কৰক। আমি পুনৰবাৰ সদৌতি তিনিচুকীয়াবাসী ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন দাতা, ইমান ডাঙৰ এটা অনুষ্ঠান আপোনালোকে দেখিছে, প্ৰায় আমাৰ 5 লাখ টকাৰ প্ৰাইজ মনি আছে। বিভিন্ন দাতাই দিছে, প্ৰত্যেক দিনাই আমাক বিভিন্ন দাতাই খাদ্য সামগ্ৰীসমূহ দিছে আৰু সকলোলৈকে মই আহ্বান জনাইছোঁ, আহক আমাৰ এই ভাওনা পৰিৱেশখন আপোনালোকে চাওক আৰু আমি সুন্দৰভাৱে আমি এইবাৰ আমি কৰিছোঁ। এয়া আমাৰ মোৰ ওচৰতে আছে নৰেন গগৈৰ পৰিকল্পনা মতেই এই সুন্দৰ বাটচৰা নিৰ্মাণ হৈছে, আপোনালোকে দেখিছে। তাৰপিছত আমাৰ আনগৰাকী ৰুবুল বৰুৱাৰ তেখেতৰ পৰিকল্পনা মতে সুন্দৰ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি হৈছে। গতিকে সকলো সদস্যকৈ মই সাধাৰণ সম্পাদক হিচাপে মোৰ লগত সহযোগ কৰা সকলো সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় সভা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।